হেল্ল' এভৰিৱান। ইতিমধ্যে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা চিলেবাছটো মুকলি কৰিছে আৰু এইখিনি তথ্য জনাৰ আগতে আমাৰ যিটো ই বুক আছিলে তাতে টোটেল 75 মেম্বাৰ জইন হৈছে সেই ই বুকখনৰ কাৰণে। লগতে ই বুকখন আমি ইতিমধ্যে ৰিলিজ কৰা নাই, আমাৰ গ্ৰুপত হোৱাটছএপ গ্ৰুপটোত জইন কৰাই ৰাখিছোঁ 75 মেম্বাৰক। লগতে মই ইয়াতে অভাৰভিউটো দিম, যিসকল প্ৰাৰ্থীয়ে আমাৰ সেই যিটো গ্ৰুপত জইন হৈ আছে সেইসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাব আৰু মই এই ই বুকখনৰ বিষয়ে অভাৰভিউটো দেখুৱাম। তাৰ ভিতৰত আপোনালোকৰ নিজৰ এটা ৰাইটছ আছে যে যিটো ই বুক হয় এইটো লোৱা নোলোৱা নিজৰ সিদ্ধান্ত হয়, যিহেতু সকলোখিনি মই দেখুৱাম। আপোনালোকে যদি সেইখিনি নোটছ কৰি ৰাখিছে তেতিয়া আপোনালোকে এই যিটো ই বুক ল'ব নালাগে, ঠিক আছে। কোনো ধৰণৰ মানে ল'বই লাগিব যে তেনেকুৱা বাধ্য নহয়, যে ল'লেই ডাইৰেক্ট কমন আহিব তেনেকুৱা কথা নহয়। এটা কথা ক'ব পাৰোঁ যে যিখিনি টপিক আপোনালোকৰ যদি থাকি গৈছে সেই টপিকখিনি চোৱাটো ইম্পৰ্টেণ্ট। এতিয়া সেইখিনিয়ে মই তাত জইন কৰাইছোঁ। বিশেষকৈ বহুতে নাজানে যে বেংকৰ কাৰণে ষ্টেটিক টপিক কেনেকুৱা ধৰণে আহে, সেইখিনি মই ইনক্লুড কৰিছোঁ তাত। ধৰি লওক কম্পিউটাৰ বুলি ক'লে মই বহুত বেছি ইনক্লুড কৰা নাই কম্পিউটাৰ। এতিয়া কম্পিউটাৰ আপোনালোকেও জানে অপাৰেটিং ছিষ্টেম কি হয় বা ইনপুট আউটপুট ডিভাইচ কোনবিলাক হয়, লগতে ফাৰ্ষ্ট বেংক কোনটো আছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো মই এড কৰা নাই। লগতে ধৰি লওক কম্পিউটাৰৰ এনেকুৱা কিছুমান কুৱেশ্যনো মই এড কৰা নাই যে চাৰ্লছ বেবেজক কম্পিউটাৰ ফাদাৰ বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো এড কৰা নাই। যিহেতু যিজন প্ৰাৰ্থীয়ে পৰীক্ষা এটা দিবলৈ তেওঁলোকে সেইখিনি কথা জানেই। বাকী আমি যিখিনি মানে থাকিব লগা কুৱেশ্যন, মানে জানিব লগা কুৱেশ্যন আমি পৰীক্ষাৰ কাৰণে আগবাঢ়িব লাগে, সেইখিনি কুৱেশ্যনে মই এড কৰাইছোঁ। বহুত বেছি মই কণ্টেণ্ট আমাৰ যিটো ই বুকত এড কৰা নাই। বাকী আপোনালোকৰ যে কিবা থাকি গৈছে সেইখিনি মই ভাবিছোঁ যে এইখিনি থাকি যাব পাৰে তেওঁলোকৰ, গতিকে সেইখিনি এড কৰাইছোঁ। গতিকে মই অভাৰভিউটো দেখুৱাম, তাৰ আগতে মই চিলেবাছটোৰ বিষয়ে আলোচনা কৰি দিওঁ। আৰু লগতে বহুত কেইজন কেণ্ডিডেট অৰ্থাৎ ৱেষ্ট বেংগল, বিহাৰ এনেকুৱা ধৰণৰ কেণ্ডিডেটো এপ্লাই কৰিছে আৰু আমাৰ ই বুকটো লওঁতে এতিয়ালৈকে যিহেতু মই দিয়া নাই, মোলৈ মেছেজ কৰিছে যে ময়ো এপ্লাই কৰিছোঁ, যিহেতু মই ৱেষ্ট বেংগলৰ হয় বা মই বিহাৰৰ হয়, মই ৰাজস্থানৰ হয়, গতিকে মই এপ্লাই কৰিছোঁ, ইয়াত মই পৰীক্ষাটো দিওঁ নে নিদিওঁ সেইটো বিষয়লৈও মোক সুধিছে। গতিকে তেনে ক্ষেত্ৰত মই এটা কথা কওঁ, যিসকল ধৰি লওক ৱেষ্ট বেংগল বা বিহাৰৰ কেণ্ডিডেট হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিছে, পৰীক্ষাটো দিব পাৰিব। কিন্তু আপোনালোকৰ যিটো ভাইভা হ'ব সেই ভাইভাটোতহে কিন্তু প্ৰব্লেম হ'ব। আপোনালোকে যেতিয়া ভাইভা দিব আছামিছত ক'ব পৰা হ'ব লাগিব, আপুনি ইংলিছটো ধৰি লওক ধুনীয়াকৈ ফ্লুৱেণ্ট হয় আপোনাৰ, কিন্তু অসমীয়াটোৰ বিষয়লৈ আপোনালোকক কিন্তু সেই বিষয়লৈ অৱগত ৰখাব। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে তেওঁলোকক মই কওঁ আপোনালোকে ভাবি চিন্তি পৰীক্ষাটো দিব যদি দিয়ে, ঠিক আছে। এতিয়া মই এইখিনি কথা আলোচনা কৰি ই বুকটো অভাৰভিউটো দেখুৱাম আৰু যিসকল 75 মেম্বাৰ আমাৰ গ্ৰুপটোত জইন হৈছে তেওঁলোকে প্ৰত্যেকেই এই ভিডিঅ'টো চাব। প্ৰথমটো কথা আছিলে যে ষ্ট্ৰাকচাৰ অফ দ্য ৰিটেন এক্সামিনেশ্যন OMR বেষ্ট। সকলোৱে জানে OMR বেষ্টত এক্সামটো হ'ব বুলি, আৰু যিহেতু ইয়াতে উল্লেখ কৰিয়ে দিছে যে দেওবাৰ দিনাখন পৰীক্ষাটো হ'ব আৰু জেনেৰেল আৰু যিটো আমাৰ বেংকিং এৱাৰনেছ হয় ইয়াৰ ওপৰত আমাৰ 40টা কুৱেশ্যন আহিব। এতিয়া আমি এই ই বুকখনত বহুত বেছি কণ্টেণ্ট এড কৰিছোঁ MCQত, ঠিক আছে। যিখিনি ষ্টেটিক টপিকখিনি MCQত এড কৰা নাই। এতিয়া এই যিখিনি বেংকিং এৱাৰনেছ হয় মই তাতে 700 MCQ দিছোঁ, তাৰ পৰা যাতে আহে। আগতে প্ৰিভিয়াছ পেপাৰ তাৰ পৰা দেখা গৈছিলে, গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মই দিছোঁ 700টা। আৰু আনচাৰ কিটো একদম শেষত আছে, আপোনালোকে সেইটো নিজে কষ্ট কৰিব লাগিব। আনচাৰ কিটো প্ৰথমে আপোনালোকে মক টেষ্টৰ ধৰণে দিব পাৰে, তাৰপাছত আপোনালোকে আনচাৰ কিটো শেষত গৈ চাব পাৰিব। মই দেখুৱাম বাৰু এতিয়া অলপ পাছতে। জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজ ইয়াত 25 মাৰ্কছ আহিব, গতিকে মই ইংলিছটো আমাৰ ই বুকত এড কৰা নাই, আপোনালোকে এইটো নিজে চাব পাৰিব। লগতে ৰিজনিঙো মই এড কৰা নাই, কম্পিউটাৰ এড কৰিছোঁ। যিখিনি ধৰি লোৱা আমাৰ যিটো লেংগুৱেজ কোনটো ব্যৱহাৰ কৰিছিলে ফাৰ্ষ্ট জেনেৰেশ্যনত তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, ধৰি লোৱা কোনটো প্ৰথম ছুপাৰ কম্পিউটাৰ আছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, আৰু কণ্ট্ৰল কিবিলাক, লগতে শ্বৰ্ট ফৰ্মবিলাকহে এড কৰিছোঁ। বাকী সকলোৱে জানে যে চাৰ্লছ বেবেজ কম্পিউটাৰৰ ফাদাৰ আছিলে, প্ৰথম কম্পিউটাৰ কি হয় বা ধৰি লোৱা কেলকুলেটৰ কোনটো আছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মই এড কৰা নাই কিন্তু দেই, সেইখিনি আপোনালোকে নিজে চাব লাগিব। আৰু নিউমাৰিকেল এবিলিটি এইখিনি কুৱেশ্যনো মই এড কৰা নাই ই বুকখনত। মই মুঠতে টাৰ্গেট লৈছোঁ যে প্ৰথমটো থাকিব আপোনালোকৰ কম্পিউটাৰ বিষয়ত থাকিব, তাৰপিছত আপোনালোকৰ বেংকিং এৱাৰনেছত থাকিব, আৰু বেংকৰ ষ্টেটিক টপিকখিনিৰ ওপৰত থাকিব, হেডকোৱাৰ্টাৰৰ ওপৰত থাকিব। তাৰপিছত মই কণ্টিনেণ্ট চেপ্টাৰটো এড কৰা নাই, আপোনালোকে নিজে সেইটো চাব লাগিব। মই যিহেতু পাৰিলে সেই গ্ৰুপত যিসকল জইন হৈ আছে তেওঁলোকক মই প্ৰভাইড কৰি দিম সেইখিনি বস্তু, ঠিক আছে। মই PDF টো বহুত বেছি দীঘল কৰিব চোৱা নাই আচলতে, সেইটো কথা। আৰু নিউমাৰিকেল এবিলিটি ইয়াতে 30টা কুৱেশ্যন থাকিব। টোটেল নাম্বাৰ অফ কুৱেশ্যন 125 থাকিব আৰু টোটেল 100 মাৰ্কছৰ এক্সামটো হ'ব। আৰু ইয়াতে কৈ দিছে যে ন' নিগেটিভ মাৰ্কিং, অৰ্থাৎ নিগেটিভ মাৰ্ক নাই। চ' সেইকাৰণে বহুতে ভাল পাব পৰীক্ষাটো দি। আৰু ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন 120 মিনিটছ হ'ব, অৰ্থাৎ 2 ঘণ্টাৰ এক্সাম হ'ব। মিডিয়ামটো থাকিব ইংলিছত। গতিকে মই এতিয়া অভাৰভিউটো দেখুৱাম আপোনালোকক যে কেনেকুৱা ধৰণে ফ'ল' হৈছে আমাৰ ই বুকখনৰ। মই কিছুমান ইয়াতে মই যিহেতু ব্লাৰ কৰাই দিম, গতিকে মই অলপ দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ আমাৰ PDF টো হয়। যিখিনি গভৰ্ণমেণ্ট স্কিম হয় সেইখিনি স্কিমৰ ওপৰত আমি ৰাখিছোঁ, গতিকে এইখিনি গম পালে আপোনালোকে এই টপিকটো থাকিব। আৰু গভৰ্ণমেণ্ট স্কিমৰ ওপৰত আমি 20টা কুৱেশ্যন ৰাখিছোঁ, যিখিনি পৰীক্ষাত অহা বহুত বেছি চান্স থাকে। এইটো আছিলে প্ৰথম টপিকটো।
আৰু বৰ্তমান সময়ত ৰেপো ৰেট কিমান হয়, তাৰপিছত SDF অৰ্থাৎ ষ্টেণ্ডিং ডিপজিট ফেচিলিটি কিমান হয়, মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি কিমান হয়, বা MSF মানে কি হয়, বেংক ৰেট মানে কি হয়, আৰু বেংক ৰেট কিমান চলি আছে সেইখিনি আমি এড কৰাইছোঁ। গতিকে এইখিনি গম পাইছে, কেছ ৰিজাৰ্ভ ৰেচিঅ' লগতে SLR এইখিনি আমি এড কৰাইছোঁ। এইটো দ্বিতীয়টো ইনফৰ্মেশ্যন। আৰু GST ওপৰত ফেক্ট কুৱেশ্যনবিলাক আছে, লগতে RBI জানুৱাৰী ফেব্ৰুৱাৰী আৰু লগতে মাৰ্চ এপ্ৰিল আৰু লগতে মে' মাহত যিখিনি চেঞ্জেছ কৰিছে সেইখিনিৰ ওপৰত আমি অলপ ৰাখিছোঁ, বেছি নহয় অলপকৈ। আৰু মই এটা কথা কৈ দিওঁ যে কাৰেণ্ট এফেয়াৰৰ ওপৰত আমি ইয়াতে এড কৰা নাই, ঠিক আছে। কাৰেণ্ট এফেয়াৰ মই অকল এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই বেংকৰ যিখিনি চেঞ্জেছ হৈছে সেইখিনিয়ে মই এড কৰাইছোঁ, বা যদি কিবা ৰেট চেঞ্জ হৈছে সেইখিনিও এড কৰাই দিছোঁ। কিন্তু মই ইয়াতে আপোনালোকক কাৰেণ্ট এফেয়াৰটো দিয়া নাই, মই কাৰেণ্ট এফেয়াৰটো এক্সট্ৰাকৈ দিম আপোনালোকক। কোনটো PDF চালে হ'ব সেইটো এক্সট্ৰাকৈ পাব আপোনালোকে। আৰু লগতে থাকিব যে ধৰি লোৱা 100 ৰুপিছৰ পইচাটোত যিটো চিম্বল আছে সেই চিম্বলটো কি হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো এড আছে। অ'কে, তাৰপিছত থাকিব বেংকৰ যিটো ধৰি লোৱা প্ৰথম বেংক কোনটো আছিলে ভাৰতৰ, বেংক অফ হিন্দুস্তান আছিলে, তেনেকুৱা ধৰণৰ অলপ মই হেণ্ড ৰিটেন নোটছো এড কৰাই দিছোঁ তাতে, বেছি নহয় অলপ অলপ যিখিনি ইম্পৰ্টেণ্ট হয়। লগতে বেংকৰ ষ্ট্ৰাকচাৰটো এড কৰাই দিছোঁ, লগতে RBI শ্বেডিউল বেংক নন শ্বেডিউল বেংকৰ বিষয়ে অলপ অলপ এড কৰাই দিছোঁ, লগতে ৰিজনেল ৰুৰেল বেংকৰ বিষয়েও এড কৰাই দিছোঁ। কোঅপাৰেটিভ বেংকৰ যিটো পাৰ্ট হয় দুটা পাৰ্টত ভাগ কৰিব পাৰি, সেই দুটা পাৰ্টো মই লিখি দিছোঁ। লগতে বেংকৰ এছেটছ এইখিনি বিষয়ে অলপ জনাই দিছোঁ, ডিমাণ্ড ডিপজিট কি হয়, টাইম ডিপজিট কি হয়। তাৰপিছত মই বেংকৰ সিমানতে সমাপ্ত কৰি পিনে বেংকৰ ষ্টেটিক টপিকত ষ্টাৰ্ট কৰিছোঁ, সেইখিনি একেবাৰে শেষত পাব। তাৰপিছত যিখিনি কম্পিউটাৰ আমি চাব লগা একদম নেচালে নহ'বই, অৰ্থাৎ বেংকৰ নহয় কম্পিউটাৰ কুৱেশ্যন মই যিকোনো ধৰণৰ এড কৰাব পাৰোঁ। কিন্তু কি কৰিছোঁ, আপোনালোকে যিহেতু নিজেও পঢ়িছে যে প্ৰথম বেংক কোনটো ধৰি লোৱা কম্পিউটাৰ ফাদাৰ বুলি কাক কোৱা, সেইবিলাক কথাটো জানে আপোনালোকে, হয়নে। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে জানে। কিন্তু লগতে অপাৰেটিং চিষ্টেম কি হয়, হাৰ্ডৱেৰ ছফ্টৱেৰ কি হয়, লগতে CPU মানে কি হয়, ৰেম ৰম কোনবিলাক, সেইবিলাকতো জানে। সেইকাৰণে মই সেইবিলাক এড কৰা নাই। মই এড কৰাইছোঁ যে কম্পিউটাৰৰ যিখিনি ধৰি লোৱা লুচেণ্টৰ বুক হয় তাৰ পৰা কাটিং কৰি পিনে কোনটো চাব লাগে সেইখিনি এড কৰাইছোঁ। বাকী আপোনালোকে নিজৰ পঢ়াখিনিতো আছেই। অ'কে, সেইকাৰণে মই কম্পিউটাৰ জেনেৰেশ্যনৰ ওপৰত যিখিনি লেংগুৱেজ ইউজ কৰিছিলে সেইখিনি এড কৰাই দিছোঁ। আৰু কোনোবা ব্যক্তিয়ে যদি এইখিনি শুনিছেও, আপোনালোকে নিজেও যদি এইখিনি উলিয়াব পাৰে, তেতিয়া এই PDF-টো বা ইবুকটো ল'ব নালাগে। 49 ৰুপিছৰ এইটো নল'লেও হ'ব। মই যিটো জনাওঁ মানে একদম কনফাৰ্ম আপোনালোকৰ আগত সেইখিনি কথা জনাবলৈ চেষ্টা কৰোঁ। লগতে ডাটা যিটো ইউনিট মেজাৰমেণ্ট হয় সেইখিনিৰ ওপৰত এড কৰাইছোঁ, লগতে কণ্ট্ৰলখিনি এড কৰাইছোঁ। গতিকে মই একেবাৰে আপোনালোকক থিমটোৱে জনাই দিছোঁ কি কি মই এড কৰাইছোঁ, যাতে আপোনালোকে বস্তু এটা লোৱাৰ পাছত এনেকুৱা এটা সিদ্ধান্ত নহয় যে আমি কিয় ইবুকখন ল'লোঁ, এনেকুৱা ধৰণৰ নহয় কাৰণে মই এইখিনি কৈ দিছোঁ। তাৰ ভিতৰত যিসকলে ল'ম বুলি ভাবে তেওঁলোকে ল'ব পাৰে। লগতে কম্পিউটাৰ ধৰি লোৱা শ্বৰ্ট ফৰ্ম CPU মানে কি হয়, ৰেম ৰম মানে কি হয়, এনেকুৱা শ্বৰ্ট ফৰ্ম NTFS মানে কি হয়, এইবিলাকো এড কৰাই দিছোঁ মই। বিশেষকৈ বেছিকৈ মই ইয়াতে কম্পিউটাৰটো এড কৰা নাই, যিখিনি আহিব পৰা চান্সেছ থাকে সেইখিনি এড কৰাই দিছোঁ। তাৰপিছত আৰু কেইজনমানে সুধিছিলে যে একদম কমন আহিবই নেকি, তেনেকুৱা নহয় আপোনালোকৰ বাবে। যিহেতু কমন বুলি ক'লে ময়োতো নাজানো পেপাৰখন কেনেকুৱা আহিব। চ' ৰবতে মই এলাৰ্মটো অফ কৰি লওঁ। তাৰপিছত থাকিব আপোনালোকৰ ধৰি লোৱা ইণ্টেল মানে কি হয়, এনেকুৱা ধৰণৰ মই শ্বৰ্ট ফৰ্মবিলাক এড কৰাই দিছোঁ। তাৰপাছত থাকিব কোঅপাৰেটিভ বেংকৰ, যিটো মই আপোনালোকক এটা মক টেষ্ট হিচাপে 75টা মাৰ্কছৰ কুৱেশ্যন দিছিলোঁ, 75টা কুৱেশ্যন, সেইখিনিও মই এড কৰাই দিছোঁ বাৰু আপোনালোকক PDF ফৰ্মেটতে ইয়াতে এড হ'ব ইবুকটোত। তাৰপিছত আপোনালোকৰ নেক্সট থাকিব, আৰু আপোনালোকে যিহেতু ইবুকটো ল'ব বিচাৰিছে সেইকাৰণে মই এইখিনি জনাই দিছোঁ। আপুনি নিজে চিন্তা কৰিব যে মই লওঁ নলওঁ, কাৰণ আপোনালোকে পে' কৰিব। আৰু মই ইমানো এনেকুৱা নহয় যে এডুকেশ্যনৰ ক্ষেত্ৰত 99 ৰুপিজ ধৰি লোৱা 200 টকা 150 টকা এনেকুৱা ৰাখিম, তেনেকুৱা মোৰ মটিভ নহয়। যদি কোনোবা ব্যক্তিৰ 49 ৰুপিজ দিবলৈ অকণমান অসুবিধা হয় আপোনালোকে, তেনে ক্ষেত্ৰতো মই যিহেতু মানি লোৱা ব্যক্তি হয়, ঠিক আছে। আৰু লগতে বেংকৰ ধৰি লোৱা যিবিলাক এব্ৰিভিয়েশ্যন হয়, যেনেকৈ ধৰি লোৱা ATM মানে কি হয়, এনেকুৱা কুৱেশ্যনে আগতে আহিছে। আৰু লগতে ধৰি লোৱা CDS মানে কি হয়, লগতে চিভিল মানে কি হয়, SIBIL ফুল ফৰ্ম এনেকুৱা আহিব পাৰে। গতিকে সেনেকুৱা কুৱেশ্যন মই একদম A পৰা Z লৈকে যিমানখিনি শ্বৰ্ট ফৰ্ম আছে এড কৰাই দিছোঁ আপোনালোকক। আৰু নেক্সট লগতে আছে আপোনালোকৰ বেংকিং এৱাৰনেছ। বেংকিং এৱাৰনেছৰ টোটেল থাকিব আপোনালোকৰ 700 MCQ, যাৰ পৰা আপোনালোকৰ যেনেধৰণে আগতে আহিছিলে যে কেনেকুৱা কুৱেশ্যন আগতে আহিছিলে মই বুজাই দিছোঁ আপোনালোকক, ঠিক আছে। ধৰি লোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছিলে যে ইয়াতে যদি চাওঁ ইটোৱে কি ডিনোট কৰে, হয়নে, অৰ্থাৎ এব্ৰিভিয়েশ্যন ETF-ৰ ইটোৱে কি ডিনোট কৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহিছিলে। মই তেনেকুৱা ধৰণৰ কুৱেশ্যন 700টা এড কৰাই দিছোঁ, যিখিনি আপোনালোকে মোক হিচাপে ৰাইট চিন দি পিনে নিজে PDF-ত কাৰেক্ট কৰি পিনে লাষ্টত আপুনি আনচাৰ কিটো চাব পাৰে। আপুনি কিমানখিনি ধৰি লোৱা জানে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। একেবাৰে মই সেইকাৰণে শেষতে আনচাৰ কিটো এড কৰাইলোঁ। এইখিনি আছিলে ইয়াৰ কথাখিনি। তাৰপিছত আছে আপোনালোকৰ ধৰি লোৱা এই 700টা আপোনালোকে যদি বেংকিং এৱাৰনেছ যদি কৰে, মই ভাবোঁ এক্সামত দেখা পাব পাৰে।
পাব পাৰে নহয়, আহিব, মই ভাবোঁ আহিব বুলি। কিন্তু নেক্সট আৰু কি এড কৰিছোঁ মই সেইখিনি জনাই দিওঁ, আপোনালোকে অকণমান ৱেইট কৰিব, ভিডিঅ'টো অলপ দীঘলেই হৈছে বাৰু। তাৰপিছত আছে আপোনালোকৰ ধৰি লোৱা ইম্পৰ্টেণ্ট ষ্টেটিক জিকে, অৰ্থাৎ বেংকিঙৰ যিখিনি ষ্টেটিক টপিক হয় সেইখিনি এড কৰাইছোঁ, যেনেকৈ এষ্টাব্লিছমেণ্ট ইয়েৰ, নেশ্যনেলাইজেশ্যন কেতিয়া কৰা হৈছিলে RBI, মানে মনিটাৰী পলিচি, লগতে ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে সেই সময়ত RBIৰ, সেইখিনি কথা এড কৰাইছোঁ। লগতে ধৰি লোৱা ইফতাছ মানে কি হয়, IFTS এইটো কেনেকুৱা ধৰণৰ হয়, লগতে RBIH মানে কি হয়, মানে মনিটাৰী ইনষ্ট্ৰুমেণ্ট কি হয়, যেনেকৈ ৰেপো ৰেট, ৰিভাৰ্ছ ৰেপো, লগতে MSF, CRR, SLR এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। লগতে ৰিজনেল ৰুৰেল বেংকৰ কমিটি, কোনটো কমিটি ৰিকমেণ্ডেশ্যনত হৈছিলে, হয়নে, নাৰছিমহান কমিটিৰ পৰা ৰিকমেণ্ডেশ্যন হৈছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। কোনটো এক্টৰ দ্বাৰা ৰিজনেল ৰুৰেল বেংক এষ্টাব্লিছ হৈছিলে, লগতে ফাৰ্ষ্ট ৰিজনেল ৰুৰেল বেংক কোনটো আছিলে, প্ৰথমা বেংক আছিলে UPৰ। লগতে শ্বেয়াৰ হোল্ডিং কিমান % হ'ব লাগিব, চেণ্ট্ৰেলৰ 50%, স্পনচাৰ বেংকৰ 35%, ষ্টেটৰ 15% হ'ব লাগিব। তেনেকুৱা ধৰণৰ আমি ষ্টেটিক টপিক প্লাছ আপোনালোকৰ ধৰি লোৱা SBIকে আদি কৰি CDBৰ পৰা আদি কৰি একেবাৰে আমি শেষত গৈছোঁ যে ফুল নেমবিলাক, NEFT ফুল ফৰ্ম কি হয়, এনেকুৱা ধৰণৰ আৰু এনেকুৱা কুৱেশ্যনবিলাকে আহিছিলে। ঠিক আছে, এই বুকখন আপোনালোকে ল'লে বহুতখিনি কথা গম পাব। আৰু 10 টকীয়া নোটত কোনটো মটিভ লগোৱা আছে, অৰ্থাৎ ইমেজ কোনটো আছে বেক চাইডত, যেনেকৈ কনাৰ্ক চান টেম্পলটো আছে, হয়নে, 20 টকীয়া নোটত ইলোৰা কেভ আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। লগতে মানি মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্ট, কল মানি, টাৰ্ম মানি, নটিচ মানি কি হয়, কিমান দিনৰ ভিতৰত পাৰপ'জ থাকে, 15 days to 1 year, 2 days to 14 days, এনেকুৱা ধৰণৰ ট্ৰেজাৰী বিল, এইবিলাক কথা আমি এড কৰিছোঁ। কিমান দিন, টেনিয়ৰ কিমান হয়, সেইখিনি কথা এড কৰিছোঁ। লগতে গ্ৰীণ ৰেভলিউশ্যন কি হয়, হোৱাইট ৰেভলিউশ্যন কি হয়, লগতে ক্ৰপ ছিজন কোনবিলাকক হয় কোৱা হয়, হয়নে, এনেকুৱা ধৰণৰ। লগতে হাৰ্ভেষ্টিং ছিজনৰ পৰা আদি কৰি তাৰ স্কিমটোৰ লোন কিমান % থাকে, কিমান দিনলৈকে থাকে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি এড কৰাইছোঁ। প্লাছ নেশ্যনেল পাৰ্কবিলাকৰ কথা উল্লেখ কৰিছোঁ। লগতে ৱাইল্ড লাইফ চেঞ্চুৰীবিলাক, ডেম, ৰিভাৰ, এইবিলাক কথা আমি এড কৰাইছোঁ। মই ইমানখিনি আপোনালোকক এই ইবুকটোৰ থিমটো এড কৰাই দিলোঁ। লগতে ইয়াতে যিবিলাক জিকে আছে, জিকেবিলাকো এড কৰাই দিছোঁ। বাকী মই ইয়াতে অসমীয়াটো টাৰ্গেট কৰা নাই। ঠিক আছে, এইটো কথা মই আগতীয়াকৈ কৰাই দিছোঁ যে অসমীয়াটো আপুনি নিজে চাব লাগিব যে বিহগী কবি কাক কোৱা হয়। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে শৈলেন বৈশ্য ছাৰৰ কিতাপখনত পাব, আছাম জেনেৰেল নলেজ বুলি আছে। প্লাছ আপোনালোকে আৰু ধৰি লোৱা যিখিনি ধৰি লোৱা আহোমৰ বিষয়লৈ ইমানো তাত কুৱেশ্যন নাহে, তথাপি আপোনালোকে নিজেও পঢ়িছে চাগে, সেইখিনিও হৈ যাব বুলি ভাবোঁ। মই যিখিনি এৰিব নলগা বস্তু সেইখিনি এড কৰাইছোঁ। আৰু এটা কথা কৈছোঁ যে ইয়াতে ডাইৰেক্ট কমন পৰিব তেনেকুৱা কথা নহয়। মই যিমানখিনি মোৰ ফালৰ পৰা এফৰ্টছ দিছোঁ ইয়াতে, আপোনালোকে মই ভাবোঁ আহিব পাৰে। ঠিক আছে, ইমানখিনি আছিলে ই বুকখনৰ, যিহেতু আপোনালোকেও পে' কৰিব, সেইকাৰণে মই এইখিনি জনাই দিয়াটো মোৰ নিজৰো এটা দায়িত্ব হয়, সেইকাৰণে মই আপোনালোকক জনাই দিলোঁ। ডান্সৰ পৰা আদি কৰি মই সকলোখিনি উল্লেখ কৰিছোঁ। মই বিশেষকৈ আছাম জিকেখিনি ইয়াত এড কৰা নাই, আপোনালোকে শৈলেন বৈশ্য ছাৰৰ কিতাপখন পঢ়িছে সকলোৱে। আৰু লগতে কাৰেণ্ট এফেয়াৰ ধৰি লোৱা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', অৰ্থাৎ মে'লৈকে মই আপোনালোকক 50-50টা প্ৰত্যেকৰে কুৱেশ্যন এটা PDF-ত 2 বা 3 দিনৰ পাছতে দিম, কাৰণ মোৰ লগত যথেষ্টখিনি সময় নাথাকে, সেইকাৰণে মই আপোনালোকক এইখিনি কথা ক'লোঁ। আৰু গ্ৰুপত জইন হৈ থকা ব্যক্তি সকলোখিনিয়ে পাব। লগতে মই ইয়াতে আপোনালোকক স্কেনাৰটো দেখুৱাই দিছোঁ, এই স্কেনাৰত পে' কৰিলে আপোনালোকে এই বুকখন ল'ব পাৰিব। তো ইমানে আছিলে ইনফৰ্মেশ্যন, ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ভালকৈ প্ৰিপেয়াৰ হওক, পূৰা মজবুত লৈ পিনে একদম প্ৰিপেয়াৰ কৰক, যাতে এক্সামটো পাছ কৰিব পাৰে। আৰু ইমানে আছিলে ইনফৰ্মেশ্যন, আপোনালোকে যাতে এটা সঠিক ৱে পাই যায় কেনেধৰণে যাব লাগে, সেইটো কাৰণে মই এই বুকখন বনালোঁ। বিশেষকৈ মোৰ পইচা ইনকাম কৰা কোনো মানে মটিভ নহয়। ঠিক আছে, যদি কাৰোবাৰ কমি যায় 10-20 টকা, তেতিয়াও মই মানি লোৱাতে আছোঁ। মানে আপোনালোকে যদি ল'ব বিচাৰে নিশ্চয়ৰূপে গ্ৰুপটোত জইন হৈ ল'ব। মই গ্ৰুপত 75জন আছে, তেওঁলোকক মই এতিয়াৰ পৰা শ্বেয়াৰ কৰা আৰম্ভ কৰিম।